মই ইমানো কমজোৰি ছোৱালী নহয় যে কোনোবাই মোক প্ৰেছাৰ দিব মই কেছটো উঠাই লম তেনেকুৱা একদম নহয় সেইখিনি আমাৰ তেজতে নাই আজি এজাহাত দিয়া হৈছিল জুবিনৰ যি মৃত্যুৰ পৰিপ্ৰেক্ষিতত কি হৈছিল ঘটনাটো যে প্ৰথম কথা এইটো সময়তো এইবিলাক কথা মানে ক'ব পৰা মোৰ মানসিকতাই নাই কাৰণ জুবিনদা যোৱাৰ পৰা কিয় নাজানো বহুত ভাগি পৰি আছো মানে জুবিনদা এনেকুৱা লাগিছে যেন জুবিনদা নহয় মোৰ কোনোবা নিজৰ আত্মীয় মোৰ দেউতা নোহোৱা হৈ গৈছে মোৰ এনেকুৱা লাগি গৈছে আকাশখন খহি পৰাটা লাগিছে তথাপিও এতিয়া আমি পেপাৰে মাধ্যমে বা সংবাদ মাধ্যমৰ জৰিয়তে শুনা পাইছো যে একচুয়ালি জুবিনদাৰ মৃত্যুটো এইটো দুৰ্ঘটনা নহয় এইটো এটা প্ৰি প্লেনিং মাৰ্ডাৰ তো এইবিলাক জানি শুনি যেহেতু দেখা পাই আছো আজি 3 দিন ধৰি তো সেইকাৰণে আজি মই জাতীয় নাৰী বাহিনী ফালৰ পৰা ৰাইজৰ দল মই এখন এজাহাৰ দাখিল কৰিলো আমাৰ বঙাইগাঁও সদৰ থানাত কাৰ বিৰুদ্ধে এজাহাৰ দিছে ইয়াত মই এজাহাৰৰ নাম মই মেনশন কৰিছিলো আমাৰ ফেষ্টিভেল পেপাৰী সামকানু মহন্ত লগতে আমাৰ জুবিনদাৰ মেনেজাৰজন সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ যোনে ড্ৰাম বজায় কি নাম আছিল শেখৰজ্যোতি গোস্বামী আৰু মই সঞ্জীৱ নাৰায়ণৰ নামটো লৈছিলো কিন্তু এতিয়া মই ক'ব বিচাৰিছো এইটো কিন্তু মই আজি এজাহাৰ উঠোৱা নাই আজি অকমান আগতে আমাৰ সিএম ছাৰৰ প্ৰেছ মিট দেখা পালো তেখেতে কৈছে যে কি কয় বঙাইগাঁও নাৰী বাহিনী যেটো এজাহাৰ দিছিলে উঠাই লৈছে আমাৰ সিএম মহোদয়ে বা কিয় ক'লে মই নাজানো কিন্তু মোৰ স্পষ্ট কথা মই এতিয়ালৈকে এজাহাৰ উঠোৱা নাই মই কেছটো উঠাই লোৱা নাই কেছটো উঠাই লোৱাৰ ক্ষেত্ৰত কোনোবাই আপোনাক হেৰি কৰিছে নেকি নাই নাই হেতু মানে কোনো প্ৰেছাৰ দিয়া নাই আৰু এটা কথা কওঁ মই ইমানো কমজোৰি ছোৱালী নহয় যে কোনোবাই মোক প্ৰেছাৰ দিব মই কেছটো উঠাই লম তেনেকুৱা একদম নহয় সেইখিনি আমাৰ তেজতে নাই আৰু আকৌ কৈছো মই কেছটো উঠোৱা নাই এতিয়া সিএম ছাৰে বা কিয় ক'লে এইটো কথা হেতু নাজানো মুখ্যমন্ত্ৰী কোনোবাই ভুল বছৰে পৰিচালিত কৰিছে নেকি কেছ উঠোৱা বুলি কৈ হ'ব পাৰে তেনেকুৱা কিন্তু যেহেতু মই নাজানো কিন্তু মই বাৰে বাৰে এইটোৱে কম মই ৰিপিট কৰিম যে মই কেছটো উঠোৱা নাই কেছটো নুঠাই আৰু নাই নুঠাও কেছটো উঠাব নোৱাৰি হয় মই কিন্তু অকমান চিন্তিত হৈছো এই কাৰণে চাওক আমি কিছু সৰুৰা মানুহ সাধাৰণ ছোৱালী একেবাৰে তো সিএম ছাৰৰ নিচিনা মানুহে যেতিয়া মেনশন কৰিলে যে তাই মানে নাৰী বাহিনী ফালৰ পৰা বঙাইগাঁও ফালৰ পৰা কেছ দিবও গ'ল আৰু এটা কেছো উঠাইছে তো মানে সেইখিনি দেখা পাই মোৰ অকমান বেয়া লাগিছে আৰু এতিয়া ধৰি লওক আপোনালোকৰ জৰিয়তে মই কৈ আছো মই কেছটো উঠোৱা নাই কোনবাখিনিত মানে মই অকমান চিন্তিত হৈছো কি জানি মোৰ এটা জীৱনৰ নিৰাপত্তা নোহোৱা আছে হয়তো এইটো মন্তব্য দিয়াৰ পিছত মোৰ চাগে কিবা এটা হ'ব অকমান নিৰাপত্তা ভুগিছো আৰু মানে মোৰ নিৰাপত্তা বিচাৰি আছো এতিয়া মানে মই ইমানো কমজোৰি ছোৱালী নহয় যে কোনোবাই মোক প্ৰেছাৰ দিব মই কেছটো উঠাই লম তেনেকুৱা একদম নহয় সেইখিনি আমাৰ তেজতে নাই আজি এজাহাত দিয়া হৈছিল জুবিনৰ যি মৃত্যুৰ পৰিপ্ৰেক্ষিতত কি হৈছিল ঘটনাটো যে প্ৰথম কথা এইটো সময়তো এইবিলাক কথা মানে ক'ব পৰা মোৰ মানসিকতাই নাই কাৰণ জুবিনদা যোৱাৰ পৰা কিয় নাজানো বহুত ভাগি পৰি আছো মানে জুবিনদা এনেকুৱা লাগিছে যেন জুবিনদা নহয় মোৰ কোনোবা নিজৰ আত্মীয় মোৰ দেউতা নোহোৱা হৈ গৈছে মোৰ এনেকুৱা লাগি গৈছে আকাশখন খহি পৰাটা লাগিছে তথাপিও এতিয়া আমি পেপাৰে মাধ্যমে বা সংবাদ মাধ্যমৰ জৰিয়তে শুনা পাইছো যে একচুয়ালি জুবিনদাৰ মৃত্যুটো এইটো দুৰ্ঘটনা নহয় এইটো এটা প্ৰি প্লেনিং মাৰ্ডাৰ তো এইবিলাক জানি শুনি যেহেতু দেখা পাই আছো আজি 3 দিন ধৰি তো সেইকাৰণে আজি মই জাতীয় নাৰী বাহিনী ফালৰ পৰা ৰাইজৰ দল মই এখন এজাহাৰ দাখিল কৰিলো আমাৰ বঙাইগাঁও সদৰ থানাত কাৰ বিৰুদ্ধে এজাহাৰ দিছে ইয়াত মই এজাহাৰৰ নাম মই মেনশন কৰিছিলো আমাৰ ফেষ্টিভেল পেপাৰী সামকানু মহন্ত লগতে আমাৰ জুবিনদাৰ মেনেজাৰজন সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ যোনে ড্ৰাম বজায় কি নাম আছিল শেখৰজ্যোতি গোস্বামী আৰু মই সঞ্জীৱ নাৰায়ণৰ নামটো লৈছিলো কিন্তু এতিয়া মই ক'ব বিচাৰিছো এইটো কিন্তু মই আজি এজাহাৰ উঠোৱা নাই আজি অকমান আগতে আমাৰ সিএম ছাৰৰ প্ৰেছ মিট দেখা পালো তেখেতে কৈছে যে কি কয় বঙাইগাঁও নাৰী বাহিনী যেটো এজাহাৰ দিছিলে উঠাই লৈছে আমাৰ সিএম মহোদয়ে বা কিয় ক'লে মই নাজানো কিন্তু মোৰ স্পষ্ট কথা মই এতিয়ালৈকে এজাহাৰ উঠোৱা নাই মই কেছটো উঠাই লোৱা নাই কেছটো উঠাই লোৱাৰ ক্ষেত্ৰত কোনোবাই আপোনাক হেৰি কৰিছে নেকি নাই নাই হেতু মানে কোনো প্ৰেছাৰ দিয়া নাই আৰু এটা কথা কওঁ মই ইমানো কমজোৰি ছোৱালী নহয় যে কোনোবাই মোক প্ৰেছাৰ দিব মই কেছটো উঠাই লম তেনেকুৱা একদম নহয় সেইখিনি আমাৰ তেজতে নাই আৰু আকৌ কৈছো মই কেছটো উঠোৱা নাই এতিয়া সিএম ছাৰে বা কিয় ক'লে এইটো কথা হেতু নাজানো মুখ্যমন্ত্ৰী কোনোবাই ভুল বছৰে পৰিচালিত কৰিছে নেকি কেছ উঠোৱা বুলি কৈ হ'ব পাৰে তেনেকুৱা কিন্তু যেহেতু মই নাজানো কিন্তু মই বাৰে বাৰে এইটোৱে কম মই ৰিপিট কৰিম যে মই কেছটো উঠোৱা নাই কেছটো নুঠাই আৰু নাই নুঠাও কেছটো উঠাব নোৱাৰি হয় মই কিন্তু অকমান চিন্তিত হৈছো এই কাৰণে চাওক আমি কিছু সৰুৰা মানুহ সাধাৰণ ছোৱালী একেবাৰে তো সিএম ছাৰৰ নিচিনা মানুহে যেতিয়া মেনশন কৰিলে যে তাই মানে নাৰী বাহিনী ফালৰ পৰা বঙাইগাঁও ফালৰ পৰা কেছ দিবও গ'ল আৰু এটা কেছো উঠাইছে তো মানে সেইখিনি দেখা পাই মোৰ অকমান বেয়া লাগিছে আৰু এতিয়া ধৰি লওক আপোনালোকৰ জৰিয়তে মই কৈ আছো মই কেছটো উঠোৱা নাই কোনবাখিনিত মানে মই অকমান চিন্তিত হৈছো কি জানি মোৰ এটা জীৱনৰ নিৰাপত্তা নোহোৱা আছে হয়তো এইটো মন্তব্য দিয়াৰ পিছত মোৰ চাগে কিবা এটা হ'ব অকমান নিৰাপত্তা ভুগিছো আৰু মানে মোৰ নিৰাপত্তা বিচাৰি আছো এতিয়া মানে
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।